দীঘলীয়া সপোন এটা দিঠকত পৰিণত হ'ল। সুদীৰ্ঘ 6 বছৰৰ পৰিশ্ৰমৰ ফলত মই আজি মহাকবি কালিদাস ৰচনাৱলীখন সংস্কৃত আৰু বাংলাৰ পৰা অনুবাদ কৰি আজি উন্মোচন কৰিছোঁ। এইটো মই অৰিজিনেল যিখন কিতাপ, মূল সংস্কৃত কিতাপ, সেইখন অনুবাদ কৰিছিলে সংস্কৃতৰ পৰা বাংলালৈ, আৰু সংস্কৃত তৰ্জমা সহ তাত সংস্কৃতৰ ব্যাখ্যা সুন্দৰভাৱে আছে। এই দুইটাকে সাৰোগত কৰি মই এই গ্ৰন্থখন অনুবাদ কৰিলোঁ অসমীয়ালৈ। ইয়াত সৰ্বমুঠ 13খন গ্ৰন্থ আছে। 13খন গ্ৰন্থ আছে মহাকবি কালিদাসৰ। কালিদাসৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি অভিজ্ঞান শকুন্তলম। কোৱা হয় কালিদাসস্য সৰ্বস্বম অভিজ্ঞান শকুন্তলম। সেইখনৰ পৰা আৰম্ভ কৰি নলোদয়, শ্ৰুতবোধ, ৰঘুবংশম, কুমাৰ সম্ভৱম, এনেকৈ ইয়াত 13খন গ্ৰন্থ একত্ৰিত কৰি প্ৰকাশ কৰা হৈছে। আৰু এই গ্ৰন্থখন একেলগে কোনোৱে এতিয়ালৈকে অসমত কালিদাসৰ সমগ্ৰ ৰচনাৱলী অনুবাদ কৰা হোৱা নাছিল। আমি এইটো দিশত অসমীয়া সাহিত্য আমি বহুত পিছপৰা হৈ আছিলোঁ। ভাৰতৰ বিভিন্ন প্ৰদেশৰ বিভিন্ন আঞ্চলিক ভাষাত কালিদাসৰ ৰচনাৱলী উপলব্ধ পোৱা যায়, কিন্তু আমাৰ অসমত সমগ্ৰ কালিদাসৰ ৰচনাৱলী একেখন কিতাপত পোৱা নগৈছিল। গতিকে এইটো সম্ভৱ হ'ল, আৰু মোৰ ভাল লাগিছে সেইকাৰণে যে এটা মহৎ কাম কিছু পৰিমাণে হ'লেও কৰিব পাৰিছোঁ। আৰু ভৱিষ্যতত এই কিতাপখনে কালিদাসৰ ওপৰত যিবিলাকে গৱেষণা কৰিব, যিবিলাক পণ্ডিতে সংস্কৃত পঢ়িব, কালিদাসৰ ওপৰত গৱেষণা কৰিব, ডক্টৰেটৰ সমৰ থেচিছ, এই কিতাপখনত যথেষ্ট পৰিমাণে তেওঁলোকে পাব। সমল কৰিছোঁ। আৰু বিভিন্ন ব্যক্তিৰ মই ইয়াত সহায় লৈছোঁ। ইয়াতে বিভিন্ন বাংলা পণ্ডিত অধ্যাপকৰ সহায় লৈছোঁ। বিভিন্ন পণ্ডিত সংস্কৃতৰ তেখেতসকলৰ মই সহায় লৈছোঁ। তেখেতসকলৰ ঋণ মই পাহৰিব নোৱাৰোঁ। মই কিতাপখনত কৃতজ্ঞতাৰে তেওঁলোকৰ নাম সোঁৱৰণ কৰিছোঁ। আৰু সেই গোটেইখিনিৰে আশাহীয়া চেষ্টাৰ ফলত আমি এই কিতাপখন উলিয়াব পাৰিছোঁ। মই নলবাৰীত মোৰ ঘৰ। মোৰ বৰদেউতা এজন আছিলে। বৰদেউতাজনৰ ল'ৰা ছোৱালী নাছিলে। তেওঁ মোক সৰুৰে পৰা সংস্কৃত শিকাইছিল। তেওঁ মোক কৈছিলে পঢ়া শুনা কৰি বহুত ডাঙৰ মানুহ হ'ব পাৰিবি। এইখিনি সঁচা কথা কৈছোঁ। মই একদম ইয়াত তিলৰ ঢৌ অতিৰঞ্জনৰ আশ্ৰয় লোৱা নাই। তেওঁ তেনেকৈ ক'লে যে তই অলপ সংস্কৃত শিক, অলপ সংস্কৃত শিকি তই ভৱিষ্যতত কিবা এটা কাম কৰিব পাৰিবি, বা কাজ কৰ্ম কৰি পেলাই তই কিবা জীৱনত বাচি থাকিব পাৰিবি পৃথিৱীত। সেইমতে তেওঁ মোক প্ৰায় 11-12 বছৰৰ পৰা মোক সংস্কৃতৰ বীজ মনত সোমাই দিছিলে। আৰু তেওঁৰ লগত আৰু এজন বিদগ্ধ সংস্কৃত পণ্ডিত আছিলে আমাৰ ওচৰৰে। তেওঁ আছিলে দীননাথ ভট্টাচাৰ্য পঞ্চতীৰ্থ। তেওঁ পণ্ডিত আছিলে, আৰু তেওঁলোক দুজনেই মোৰ মনত সংস্কৃতৰ বীজটো সোমাই দিছিলে। মই কলেজলৈকে সংস্কৃত পঢ়িছিলোঁ, আৰু মই যিজন ছাৰৰ অধীনত সংস্কৃত পঢ়িছিলোঁ, বিশেষকৈ কটন কলেজত, সেইজন মহানুভৱ ব্যক্তি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সংস্কৃতৰ মুৰব্বী অধ্যাপক সংস্কৃত ৰত্ন ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মা ছাৰৰ হতুৱাই মই এই গ্ৰন্থখন আজি উন্মোচন কৰাইছোঁ। আজিৰ সভাত সভাপতিত্ব কৰিছে কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা ছাৰে। মোৰ গ্ৰন্থখন উন্মোচন কৰিছে, অৰ্থাৎ উন্মোচক হিচাপে উপস্থিত আছে ইয়াতে ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মা ছাৰ। মই অলপ আগতে কৈছোঁ আপোনালোকক। তৃতীয়তে বিশিষ্ট অতিথি হিচাপে ইয়াত উপস্থিত আছে ভূগোল বিজ্ঞান বিভাগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ ৰঘুনী কুমাৰ ভাগৱতী মহোদয়। আৰু আন এজন বিশিষ্ট অতিথি আমাৰ অসমত সকলোৰে পৰিচিত সুবক্তা, সাহিত্যিক, শিক্ষাবিদ, প্ৰাগজ্যোতিষ কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ দয়ানন্দ পাঠকদেৱ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।